অহা 21 ডিচেম্বৰত নাহৰকটীয়াৰ নামৰূপলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে নিৰাপত্তা দিশৰ লগতে সভাস্থলীৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ বাবে নামৰূপৰ হাবজানত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। গড়কাপ্তানি, স্বাস্থ্য, জনস্বাস্থ্য, শক্তি আৰু আৰক্ষী আদি বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, মন্ত্ৰী পীযুষ হাজৰিকা সহ কেইবাগৰাকীও মন্ত্ৰী তথা স্থানীয় বিধায়কেও। নামৰূপ উজনি অসম আৰু সমগ্ৰ অসমৰ ৰাইজৰ বাবে বহু প্ৰতীক্ষিত আমাৰ যিটো ফাৰ্টিলাইজাৰ প্লান্ট 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হ'ব, প্ৰায় 12,000 কোটি টকা ব্যয় হ'ব। এই ফাৰ্টিলাইজাৰ প্লান্টৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 21 তাৰিখে নামৰূপলৈ আহিব। আজি মই মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন, পীযুষ হাজৰিকা, স্থানীয় বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালা সকলোৰে সৈতে সভাস্থলীখন আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু আমাৰ গুৱাহাটীৰ পৰা মুখ্য সচিবকে ধৰি বাকী বিষয়া সকলো আহিছিলে। যিখিনি আমি ৰিভিউ ল'ব লাগে বা যিখিনি কথা আমি জানিব লাগে বা ক'ব লাগে সেইখিনি সৰুকৈ আলোচনা কৰিলোঁ।